নমস্কাৰ নতুন এখন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকৰ কি খবৰ মোৰ খবৰ ভালেই আশা কৰিছো সকলোৰে ভালেই খবৰ আৰু সকলোৱে ভাল থাকক সুস্থ থাকক তাকে কামনা কৰিলো আৰু মোৰ চেনেলটো এতিয়ালৈকে যে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সকলোৱে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ চাব আপোনালোকে স্কিপ কৰিলে আপোনালোকে গম নাপায় বুজি নাপায় সেইকাৰণে স্কিপ কৰি নাচাব গোটেইখিনি ভিডিঅ' আপোনালোকে চাব আৰু আহিছো এখন আপডেট লবলৈ এই দেখিবলৈ পাইছে আপোনালোকে স্ক্ৰিনত এখন খেল হ'বলৈ গৈ আছে বৰপেটা হাউলি এইখন খেল ৰাহৰ সময়ত হয় যেহেতু এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এইখন গোটেইখিনি অসমত যিমান খেল হৈছিলে গোটেইকেইটা খেল বন্ধ কৰি দিছিলে আৰু তাৰ পিছত কেইটামান কমিটি আপোনাৰ হাইকোৰ্টত এপিল কৰি তিনটা খেলৰ আপোনাৰ পাৰমিশন পাইছে বৰপেটা কেটকুচি এটা খেল হৈ গ'ল আৰু দুখন খেল আছে এইটো হৈছে হাউলিৰ খেল আৰু এটা আছে আপোনাৰ বজালি বামাকাটা তিনটা খেলৰ পাৰমিশন পাইছে আৰু এইখন খেল আপোনালোকে জানি সকলোৱে গম পাই চাগে এই হাউলিৰ খেলটো বহুত জেনুইন খেল হয় আৰু খেলখন লাইভ দেখুওৱা হয় আৰু সকলোৱে চাব পাৰে খেলখন আপোনালোকে আৰু এইখন খেল বহুত জেনুইন খেল হয় আপোনালোকে গম পাই চাগে আৰু এইখন খেলৰ টিকেটৰ কাৰণে মানুহ হাহাকাৰ হৈ থাকে যেহেতু এই বছৰ আপোনাৰ এইখন খেলৰ টিকেট আপোনালোকে অফলাইনত ল'ব লাগে আৰু যেহেতু এবাৰ অনলাইন দিছে আপোনালোকৰ সুবিধা হৈছে আমাৰো সুবিধা হৈছে আৰু যদি এইখন খেল আপোনালোকে টিকেট ল'ম বুলি ভাবি আছে এই হাউলি উপহাৰ কুপন খেল যদি এইখন খেলৰ টিকেট লাগে আপোনালোকে মোৰ পৰা ল'ব পাৰিব আৰু 97 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত বহুমুখী আত্মনিৰ্ভৰ প্ৰকল্প হাউলি নিৰ্মাণৰ সহায়ত উপহাৰ কুপন খেল আৰু এইখন খেলত আপোনাৰ বহুতো আকৰ্ষণীয় পুৰস্কাৰ দিছে মই দেখাই দিছোঁ আপোনালোকক ফাৰ্ষ্ট পুৰস্কাৰ দিছে এবাৰ ৰেঞ্জ ৰভাৰ ভেলাৰ প্ৰায় কোটি টকীয়া হৈ যায় আৰু সেকেন্ড প্ৰাইজ আছে মাৰ্সিডিজ বেঞ্জ আৰু থাৰ্ড উপহাৰ আছে ইসুজু এস্কেপ টাটা কাৰ্ভ কিয়া সোনেট মহিন্দ্ৰা এক্স ইভো মাৰুতি ফ্ৰনেক্স টাটা পাঞ্চ হুণ্ডাই কেৰেন i10 নজন ভাগ্যৱানে লাভ কৰিব 9খনকৈ আকৰ্ষণীয় পুৰস্কাৰ আৰু আপোনালোকৰ যদি নিজৰ ভাগ্যখন পৰীক্ষা কৰিম বুলি ভাবি আছে আপোনালোকে নিজৰ ভাগ্যখন পৰীক্ষা কৰিব পাৰে আৰু বেছি সময় নাই মাজত মাত্ৰ আৰু 4টা দিনহে বাকি আছে এই 4টা দিন পিছতে আপোনাৰ ভাগ্যখন সলনি হ'ব পাৰে মাত্ৰ এখন টিকেট ক্ৰয় কৰি আপোনালোকে নিজৰ ভাগ্যখন পৰীক্ষা কৰিব পাৰে আপোনাৰ ভাগ্যটো থাকিব পাৰে যদি আপুনি এখন টিকেট ক্ৰয় কৰি নিজৰ ভাগ্যখন পৰীক্ষা কৰিব পাৰে আৰু বহুতে এইখন খেলত ফ্ৰড কৰি আছে যেহেতু দেখাই দিছো আপোনালোকে এই দেখিবলৈ পাইছে নাম থাকে ফোন নম্বৰ থাকে বহুতে কি কৰিছে এইখনত আপোনাৰ এডিট কৰি কম্পিউটাৰত নাম বহুৱাই দিছে আপোনাৰ ফোন নম্বৰ বহুৱাই দিছে এই তেনেকুৱা টিকেট আপোনালোকে নলব যেহেতু এডিট কৰি আৰু বেলেগ মানুহৰ নামো সোমাই দিব পাৰে যদি আপোনাৰ এইটো নম্বৰত আপোনাৰ লাগি যায় তেতিয়াহলে আপুনি নাপাব পাৰে এইখন প্ৰাইচ আৰু আমি যে লিখি দিও আমি কলমৰে লিখি দিও টিকেট মই দেখাই দিছো আপোনালোকক দেখিবলৈ পাইছে আপোনালোকে দেখিবলৈ পাইছে কলমৰে লিখি দিও নাম ফোন নম্বৰ এড্ৰেছ সেইখিনি গোটেইখিনি লিখি দিও যে প্ৰাইজ লাগে আপোনাৰ কোনো টেনচন কৰিব নালাগে আৰু আগতে মোৰ পৰা যিসকল ভাগ্যৱানে টিকেট লৈছিলে সেইসকল ভাগ্যৱানে গম পায় মই কেনেকুৱা মানুহ আমি এইবিলাক 2 নম্বৰ ধান্দা নকৰো আৰু আজি মই নতুন নহয় আজি 3 বছৰ হৈ গ'ল আগতে যদি আপোনালোকে লৈছে মোৰ পৰা টিকেট তেতিয়ালে গম পায় মই কেনেকুৱা মানুহ আৰু বহুতে আপোনাৰ ফ্ৰড কৰি আছে ডুপ্লিকেট টিকেট বিকি আছে তেনেকুৱা মানুহৰ পৰা টিকেট নলব আপোনালোকে আৰু বেছি সময় নাই মাজত মাত্ৰ 4টা দিন আছে এই 4টা দিন পিছতে আপোনাৰ ভাগ্যখন সলনি হ'ব পাৰে আৰু কিছুমান নিয়ম আছে খেলৰ এইখন খেল হ'ব 10100001 নম্বৰৰ পৰা আৰম্ভ হৈ 499999 তে হ'ব মাত্ৰ 4 লাখ টিকেটৰ খেল আৰু এটা কুপনৰ বিপৰীতে এটা পুৰস্কাৰ দিয়া হ'ব আৰু লিখা আছে উপহাৰ বিজেতাই ফলাফল গণনা কৰাৰ পৰা 15 দিনৰ ভিতৰত নিকুত কুপন জমা দি আপোনালোকে এই উপহাৰটো আনিব পাৰিব মানে এইটোই কৈছে 15 দিনৰ ভিতৰত আপোনাৰ কুপনটো জমা দি আপোনালোকে আনিব পাৰিব টিকেট যেহেতু এতিয়া যদি আপোনালোকে অনলাইন লৈছে মোৰ পৰা টিকেট পিছত মোৰ পৰা যোনটো হাৰ্ড কপি আছে এই হাৰ্ড কপিটি লৈ আপোনালোকে টিকেটটো প্ৰাইজটো গৈ আনিব লাগিব
আৰু 4 নম্বৰত লিখা আছে উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ হল মাৰ্ক আৰু মোহৰ নোহোৱা টিকেট উপহাৰ দিয়া নহ'ব। যেনেকৈ দিয়া আছে হল মাৰ্ক দেখিবলৈ পাইছে, স্কেনাৰ আছে, এনেকুৱা থাকিলে আপোনালোকে প্ৰাইজটো পাব। আৰু যদি এইখিনি নাথাকে তেতিয়াহ'লে আপুনি প্ৰাইজটো আনিব নোৱাৰে আৰু কমিটিয়ে প্ৰাইজটো নিদিয়ে। সেইকাৰণে কৈছোঁ আপোনালোকে ফ্ৰড মানুহৰ পৰা টিকেট নল'ব। আৰু 5 নম্বৰত কৈছে উপহাৰ কুপন ক্ষেত্ৰত বিধিসন্মত সকলো নিয়ম প্ৰযোজ্য হ'ব আৰু এনে নিয়মাৱলীৰ অধীনত ধাৰ্য কৰা ব্যৱস্থাৱলী কাৰ্যকৰীৰ ক্ষেত্ৰত উপহাৰ বিক্ৰেতা দায়বদ্ধ থাকিব। আৰু উপহাৰ